অসম নাগালেণ্ড সীমান্তৰ বজালকটাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ওলাইছে তেৰিমেৰি উৎসৱ। আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ বজালকটাৰ সত্ৰৰ জৰিয়তে প্ৰথমে উৎসৱৰ যি প্ৰস্তুতি সেই প্ৰস্তুতিৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এই অঞ্চলৰ অসম নাগালেণ্ড সীমান্তৰ এখন জান তেৰিমেৰি, আৰু সেই জানখন পৰৱৰ্তী সময়ত নৈলৈ ৰূপান্তৰিত হ'ল, আৰু সেই জানখনৰ নামতেই এই তেৰিমেৰি যি উৎসৱ সেই উৎসৱ ইতিমধ্যেই উদযাপন কৰাৰ প্ৰস্তুতি ইতিমধ্যে চলাইছে। যথেষ্ট সংখ্যক লোক ওলাই আহিছে, আমি দেখাবলৈ চেষ্টা কৰিম। এই অঞ্চলটোৰ সকলো লোকৰে সহযোগিতা আছে এই অনুষ্ঠানটোত, আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যথেষ্ট লোক ওলাই আহিছে। আৰু এটা অনুষ্ঠান সফল কৰিবলৈ হ'লে যিহেতু স্থানীয় ৰাইজৰ সহযোগিতা খুবেই জৰুৰী, আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে স্বতঃস্ফূৰ্তভাৱে স্থানীয় লোকসকল ওলাই আহিছে, তেখেতলোকে নিজৰ সহযোগিতা আগবঢ়াইছে অনুষ্ঠানটো যাতে সফল কৰিব পাৰি। আমি সভাপতিগৰাকী আছে, আমি পোনে পোনে কথা হ'বলৈ চেষ্টা কৰিম। মনলৈ কেনেকৈ চিন্তাটো আহিলে এই উৎসৱটো পতাৰ, আৰু ইয়াৰ মূল উদ্দেশ্য কি? আচলতে আমি সকলোলৈকে প্ৰথমতে বাৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ নিচিনা এনেকুৱা এনে পিছপৰা ঠাইত আহি আপোনালোকে আমাৰ এই অনুষ্ঠানটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে আহিছে, প্ৰচাৰ মাধ্যমৰ যোগেদি ৰাইজৰ আগত প্ৰচাৰ কৰিবৰ কাৰণে। তাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ এই অঞ্চলৰ মাজেদি নাগালেণ্ডৰ পৰা এখন তেৰিমেৰি নৈ বুলি ক'লেও ঠিক ভুল হ'ব, এখন সৰু জান। এই জানৰ দুই পাৰে আমাৰ যিসকল আমাৰ সোণোৱাল, কছাৰী, মিচিং, কৈৱৰ্ত আদি কৰি যিসকল লোকে বসতি কৰি আছে, এই লোকসকলক এই নদীখনৰ লগত এটা নিবিড় সম্পৰ্ক আছে। আৰু আমি ভাবিলোঁ যে এই নদীখনৰ আশে পাশে চাৰিওফালে যিসকল আমি লোকে বসতি কৰিছোঁ, এইসকলৰ মাজত আমি তেৰিমেৰি উৎসৱ বুলি আমি এটা অনুষ্ঠান পাতোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ এই স্থানীয় যিসকল আমাৰ জনজাতীয় লোক, এই লোকসকলৰ কলা সংস্কৃতি আৰু বিভিন্ন ধৰণৰ সাজ পোছাককে ধৰি আমাৰ খাদ্য সম্ভাৰ সকলোখিনি আমি এটা জনমানসত সমাজৰ আগত আমি পৰিচয় কৰাই দিওঁ। আৰু তাৰ লগতে এই উৎসৱৰ জৰিয়তে আমি যিসকল লোক ইতিমধ্যে যোৱা বিগত সময়খিনিত আমি সকলোৱে মিলি জুলি এটা একেডাল এনাজৰীয়ে, কোনো ইয়াত জাত পাত বিভেদ, বৰ্ণ বিভেদৰ কোনো ধৰ্মৰ কোনো বিচাৰ নাই, সকলোৱে আমি মিলি জুলি এটা অনুষ্ঠান কৰোঁ, একেলগে বাস কৰিছোঁ, একেলগে আজি আমি জন্মৰ পৰাই আমি ইয়াত আছোঁ। ঠিক তেনেকৈ ভৱিষ্যতেও থাকিবৰ কাৰণে আমাৰ যিসকল নতুনকৈ এতিয়া নৱপ্ৰজন্মৰ আহিছে, সেইসকলক আমি যিসকলে আমাৰ ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেইসকলক আমি শ্ৰদ্ধাৰে সুঁৱৰি, সেইসকলে যিটো আমাক নীতি আদৰ্শ আমাক দেখাই গ'ল একতাৰ দূৰে বান্ধি ৰাখিবৰ কাৰণে, সেই নীতি আদৰ্শবিলাক আমি যাতে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আমি ধৰি ৰাখি তেওঁলোকক দেখাই যাব পাৰোঁ, তাৰ উদ্দেশ্যে আমি এই তেৰিমেৰি উৎসৱ পাতিছোঁ। আৰু আমি আনন্দিত হৈছোঁ যে আমাৰ স্থানীয় ৰাইজে আমাক সকলোৰে পৰা সহায় কৰিছে, আৰু আপোনালোকেও আহিছে, আপোনালোকেও আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটো সফল হওক, আৰু খুব মহান এটা উদ্দেশ্য, কিয়নো ইয়াত যিসকল লোকে বসবাস কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকল, তেখেতলোকৰ মাজত সম্প্ৰীতি, একতাৰ দোল, এনাজৰীডাল বান্ধি ৰখাৰ প্ৰয়াসৰে আচলতে এই অনুষ্ঠানটো আৰম্ভ কৰিছে। খুব সুন্দৰভাৱে সকলো ওলাইছে, পুৰুষ মহিলা সকলোৱে সমানে হাতে কামে লাগিছে। কেনেকুৱা লাগিছে? হয়, বহুত ভাল লাগিছে। আমি পুৰুষ মহিলা সকলোৱে বহুত কষ্ট কৰিছোঁ, আৰু গাঁৱৰ ঘৰে ঘৰে গৈ আমি নিমন্ত্ৰণ কৰিবলৈ যাওঁতে যিখিনি সঁহাৰি পাইছোঁ, বহুত ভাল লাগিছে। গোটেই বস্তুখিনি আমি আয়োজন কৰিছোঁ, আমাৰ মহিলাসকল সকলো উৎসাহিত আচলতে অনুষ্ঠানটো লৈ, মহোৎসৱক লৈ সকলো উৎসাহিত। প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। কি থাকিব এইবাৰ? গোটেই কাৰ্যসূচীত আছে আচলতে সৌন্দৰ্য প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতা, লগতে গীতৰ প্ৰতিযোগিতা আছে, আৰু সন্ধিয়ালৈ আছে সাংস্কৃতিক সন্ধ্যা ৰমেন দানহৰ দ্বাৰা। আৰু মুখ্য আকৰ্ষণ হিচাপে আছে আমাৰ গীতালী ৰাজকুমাৰী বাইদেউ আহিব, আমি ইতিমধ্যে কথা পাতিছোঁ, আৰু আহিম বুলিয়ে কৈছে বাইদেউ। আৰু লগতে খাদ্য মেলাও আমি গোটেইখিনি প্ৰস্তুতি চলি আছে, আৰু বিভিন্ন অঞ্চলৰ মানুহক আমি আহ্বান জনাইছোঁ যে আমাৰ এই অঞ্চলটিলৈ আহক এবাৰ, আৰু আমাৰ এই উৎসৱটোৰ বিষয়ে জানক। আচলতে তেৰিমেৰি বুলি ক'লে আচলতে এটা হিন্দী শব্দই হয়, ইয়াৰ অভিধানিক শব্দ হৈছে কিবা খুহুতীয়া বা এনেকৈ অকণমান হেৰি হয়, কিন্তু যিখন আমাৰ সৰু জান আছে, মানে আমাৰ গাঁৱৰ মাজেদি বৈ গৈছে, নহতীয়া বেকা জান গৈ কাকডোঙাত পৰিছেগৈ। তো এই নদীখনৰ নামেৰে আচলতে এই উৎসৱটো আয়োজন কৰোঁ বুলি আমাৰ গাঁৱৰ ৰাইজৰ লগতে আমি গোটেই সকলো আলোচনা কৰা হ'ল, আৰু সেইকাৰণে এইটো আলোচনা কৰা হৈছে। লগতে ইয়াৰ পাৰত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি আৰু সাজ পোছাক, খাদ্যভাস, এই গোটেইখিনি আমি পৰিচয় কৰাই দিয়াৰো আমি এটা চেষ্টা চলাইছোঁ, যাতে আমাৰ এই অঞ্চলটোৰ পৰা এটা মেছেজ যায়। আৰু ইয়াৰ পাৰত থকা কৃষকসকলৰ বাবেও আমি এটা ভাবিছোঁ যে ইয়াৰ মাটিটো বহুত পলসুৱা আৰু ভাল, যথেষ্ট বাম খেতি হয়, বহুত মানুহ স্বাৱলম্বীও হৈছে ইয়াতে হেৰি কৰি। আৰু আমি ইয়াক লৈ এটা এৱাৰ্ডো ৰাখিছোঁ, মানে বঁটাও ৰাখিছোঁ, যাতে ইয়াৰ যিসকল প্ৰতিষ্ঠিত ব্যৱসায় বা খেতিয়ক তেওঁলোককো দিব বিচাৰিছোঁ। আৰু লগতে জনাওঁ যে আমাৰ
আমাৰ আদৰ্শ আমাৰ সন্মানীয় ব্যক্তি তিলু সোণোৱাল ছাৰ আমি তেওঁকো জনাইছোঁ আৰু আমি জ্যোতি বিষ্ণু সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা 2024 বৰ্ষৰ চিৰসেউজ বঁটা যি সামাজিক ক্ষেত্ৰখনক খুব ধুনীয়াকৈ আগুৱাই নিছে এটা মানে ৰিপ্ৰেজেণ্ট কৰিছে আচলতে তেওঁক আমি সেই বঁটাটো দিবলৈ আমি আগবাঢ়িছোঁ ধন্যবাদ জনাইছোঁ খুব আচলতে সুন্দৰ কাৰ্যসূচী কেইবাটাও কাৰ্যসূচী লৈছে ইয়াত কেৱল এইটো মহোৎসৱেই নহয় ইয়াত কৃষকৰ কথাও চিন্তা কৰা হৈছে উঠি অহা প্ৰতিভাৱান শিল্পীৰ কথাও চিন্তা কৰা হৈছে আচলতে কেইবাটাও তেখেতলোকে ইতিমধ্যে কাৰ্যসূচী হাতত লৈ দুদিনীয়া কাৰ্যসূচীৰে অতি ভিতৰুৱা এটা অঞ্চল অসম নাগালেণ্ড সীমান্তৰ তিতাবৰ অতি এটা ভিতৰুৱা অঞ্চল এই বজালকটা আৰু এই বজালকটাত এতিয়া দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে তেৰিমেৰি উৎসৱ পতাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি এতিয়া প্ৰায় তুংগত হৈ পৰিছে